ও হব হরি হে হ ভাত প্রবেশ করে দৈত্য बोला দেবেন্দ্র দেবেন্দ্র কোন তুমি প্রবেশ কৰি স্বৰ্গপুৰে এনে উচ্চ স্বৰে ভংগ কৰিছা দেৱতাৰ শান্তি আৰু দেৱৰাজৰ প্ৰমোদ কক্ষত প্ৰৱেশৰ অনুমতি কোনে দিলে তোমাক? উচিত শাস্তি পাবা আজি তুমি এই দিকপালৰ হাতত। বেশ কথা, প্ৰথমে তোমাক পৰাজয় কৰি সন্মুখীন হ'ম মই দেৱৰাজ ইন্দ্ৰৰ। ও লাগিল হমৰ দেখা হে অতি ভয়ংকৰ বাৰিষাৰ মেঘ যেন গৰ্জন কৰিল আরে লাগিল মর দেখা দুয়ো মহাবীর আরে পদ ভরে বহুমতি কপে ধরা ভরে বহুমতি
বেচেৰাখাৰ কৰিম তোক আজি শব্দ ভেটিবান মাৰি। শব্দ ভেটিবান সেৱেই তেনে ৰাজা দশৰথ। ক্ষান্ত হওক ৰাজা দশৰথ, আমি এই দিকপাল দেৱেন্দ্ৰৰ সেৱক। যোৱা সেই অমৰ দেৱতা, কবাগৈ দেৱেন্দ্ৰক ৰৈ আছে দশৰথ তেওঁ সাক্ষাতৰ বাবে। প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে মুহূৰ্ততে কৰিব চৰাখাৰ। অৱশ্যে জনাম দেৱেন্দ্ৰক আপোনাৰ আগমনৰ বাৰ্তা। খন্তেক অপেক্ষা কৰক সৌ দেৱতাৰ অতিথিশালাত। নিশ্চয়, বেছ বেছ অপেক্ষা কৰিম মই, কিন্তু ক্ষণিকৰ বাবেহে। চাবা যাতে ধৈৰ্য ছুটি নঘটাই এই ৰজা দশৰথৰ। যাওঁ যাওঁ, শীঘ্ৰে জনাওঁ মই দেৱেন্দ্ৰক ৰাজা দশৰথৰ আগমনৰ বাতৰি। নহ'লে দশৰথ নামৰ এক প্ৰচণ্ড বিপৰ্যয় ধুমুহাই স্বৰ্গপুৰ কৰিব ধ্বংস। ৰাজকাৰ্যৰ নৈমিত্ৰিক ব্যস্ততাৰ হেতু দেৱৰাজ অৱসন্ন আজি। সেয়েহে উপভোগ কৰি অপেশ্বৰী মনোৰম নৃত্য গীত প্ৰাণ সচিবতানো ভাগৰুৱা মনত। কিন্তু এয়া কি? দিকপাল, দিকপাল! প্ৰণাম দেৱৰাজ। এয়া কি হৈছে দিকপাল? দেৱৰাজ, মূৰ্খ দৰে আচৰণ নকৰিবা দিকপাল। অপৰাহুণ বেলা আহি হ'ল উপস্থিত, তেনে স্থলত প্ৰমুখ কক্ষত গন্ধৰ্বগণভাৱে ঐদ্ৰপিও নৈত্যকীগণৰ নাই দেখা দেখি তুমিহে দিকপাল থাকোঁতে সেৱক। সিহঁতৰ ইমান সাহস হ'ল কেনেকৈ দেৱৰাজক অবেখিলে অবেচৰা গণে? দেৱৰাজ, তেওঁলোকৰ নাই অপৰাধ। আপোনাৰ মনোৰঞ্জনৰ বাবে কৰোঁতে ব্যৱস্থা আগমিলে স্বৰ্গপুৰে দশৰথ অযোধ্যাৰ নিপতি। বৰ্তমান অপেক্ষাত তেওঁ দেৱতাৰে অতিথিশালাত। আপোনাৰ সাক্ষাতৰ বাবে তেওঁ জনাইছে প্ৰাৰ্থনা। দিকপাল প্ৰমোদৰ সময়ত নকৰে সাক্ষাৎ তাকো এই দেৱপুৰৰ দৰে, আৰু নিচিনেও কোনো দশৰথ নাম ধৰে মৈত্য নিপতি। পৰাক্ৰমী সূৰ্যবংশী দশৰথ মৈত্যৰ নিপতি প্ৰধান, জানে তেওঁ শব্দভেদীবান। কি কলা? জানে তেওঁ শব্দভেদীবান? এতিয়া মোৰ পৰিছে মনত, অধুই জানিপতি অজৰ পুত্ৰ সেই পৰাক্ৰমী দশৰথ নিপতি। ইয়াকেনো ইমান পৰে স্পষ্টভাৱে নকলা কিয়? ব'লা এতিয়া যাওঁ, এদিকখনে দশৰথৰ সাক্ষাতৰ হেতু। বলক দেৱৰাজ। গ্ৰহণ কৰি দেৱতাৰ আতিথ্য অহা নাই এই দশৰথ স্বৰ্গ সুখ ভোগ কৰিবলৈ। লাগে লাগে মাথো মোক ৰাজ্যৰ সমস্যাৰ সমাধান। নিশা কুকুৰৰ নিপতি ৰাজা দশৰথ, দেৱৰাজে আপোনাক জনাইছোঁ প্ৰণিপাত। আপোনাৰ প্ৰণিপাত দশৰথে কৰিব গ্ৰহণ।
হে মৈত্য নিপতি প্ৰধান, এই দেৱেন্দ্ৰই আপোনাক কিবা দৰে কৰিব সাহাৰ্য। দেৱেন্দ্ৰ, দেৱতাৰ সাহাৰ্য নাই মোৰ প্ৰয়োজন। মাত্ৰ আপুনি কওক, কিবা সেইটো বৃষ্টিপাত কৰা নাই পঞ্চবৰ্ষে এই অযোধ্যা ৰাজ্যত? জলৰ অভাৱত অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে গুঞ্জিছে অশেষ নিকাৰ, দেশান্তৰ হ'বলৈও কৰিছে আৰম্ভ। আনকি পক্ষীগণেও ধিক্কাৰ বচনেৰে ত্যাগিছে অযোধ্যা ৰাজ্য চিৰদিনলৈ। নকৰে যদিহে ইয়াৰ উচিত পৰাচিত, নিশ্চয় নিশ্চয় জানিব অমৰাৱতীপুৰ আজি অমংগল সন্মুখত। যথাৰ্থতে ক্ৰোধ স্বাভাৱিক আপোনাৰ, কিন্তু সেই মৈত্য নিপতি প্ৰধান, এই ক্ষেত্ৰত দেৱেন্দ্ৰে বিনয়েৰে অক্ষমতাৰ কৰিছোঁ স্বীকাৰ। দেৱেন্দ্ৰ, ৰোহিণী নক্ষত্ৰত গ্ৰহপতি শনিৰ দৃষ্টিপাত কৰা নাই আপোনাৰ ৰাজ্যত। সেয়েহে গমন কৰি গ্ৰহপতি শনিৰ পাশে অনুৰোধৰ সুমধুৰ বচনেৰে ব্যাহত কৰক আপোনাৰ ৰাজ্যত পূৰ্ণ দৃষ্টি। অনুৰোধ নকৰে এই ৰজা দশৰথে, নকৰে শনি দেৱতা বুলি পূজন। আছে আছে মোৰ হৰ্তিত অসীম শক্তি, পৰাজিব পাৰোঁ মই শনি দেৱতাক সন্মুখ ৰণত। এবে মাগিছোঁ মই বিদায়, এটি ক্ষণে কৰোঁগৈ মই শনি দেৱতাক সাক্ষাৎ। যা হেৰে অহংকাৰী উদ্ধত ৰাজক, গ্ৰহপতি শনিয়ে দিব তোক যজ্ঞৰ সম্ভাষণ। দিকপাল, বলা যাওঁ অপেশ্বৰীৰ নৃত্য গীত উপভোগ কৰোঁগৈ আমি। ও হরি রাজা, যতেই পরে গ্রহপতি শনির পূর্ণ দৃষ্টি, ততেই মারি মরকে অকালে দুর্ভিক্ষ আৰু শোনা যায় প্রজারে কাতরে আত্মনাদে। কিন্তু এইবারে পূর্ণ দৃষ্টি মোরে ৰোহিণী নক্ষত্ৰতে, আৰু সেয়েহে বৃষ্টিপাতে হোৱা নাই অযোধ্যা ৰাজ্যতে। কাৰণ অযোধ্যা নিপতি ৰজা দশৰথে এতিয়াও কৰা নাই এই শনিৰ পূজনে। না জানি নুশুনি এই শনিৰ মাহাত্ম্যৰ কথা অহংকাৰী উদ্ধত হৈ এতিয়াও মত্ত হৈ আছে বিষয়াৰ ভোগ বিলাসত।
খুন হেরৌ যত অভিমানী মদমত্ত ৰজা দশৰথ যি দিনালৈকে তই এই শনিৰ নপঢ়িবি শৰণে কদাপিতো বৃষ্টিপাত নহয় তোৰ অযোধ্য ৰাজ্যতে তোকে আৰু তোৰ প্ৰজাগণক মই আৰু যন্ত্ৰণা ভোগাম তেতিয়াহে তই এই শনিক কৰিবি পূজনে বুজি পাব মৰ্ত্যৰে মানৱে এই শনিৰ মাত কিমান যতেই সৃষ্টি মোৰ ততেই প্ৰলয় যতেই সৃষ্টি মোৰ ততেই প্ৰলয় যতেই সৃষ্টি মোৰ ততেই প্ৰলয় 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 দেৱতা শনি দেৱতা কোনে মোক অশ্ৰদ্ধাপূৰ্বকে কৰে সম্বোধনী সঁচাকৈ যদি শ্ৰদ্ধাৰ প্ৰাপ্ত হোৱাহেঁতেন তুমি নিশ্চয় পালাহেঁতেন এই দশৰথৰ পৰা শ্ৰদ্ধাৰ হত কীৰ্তঞ্জলি অযোধ্য নৃপতি ৰজা দশৰথ কোৱা কিয় আহিলা তুমি এই গ্ৰহপতি শনিৰ পাশে আত্মপৰিচয় দিবলৈ অজৰ নন্দনে অযোধ্য নৃপতি ৰজা দশৰথৰে আকৌ পৰিচয়ৰ কিবা প্ৰয়োজনে অন্যায়ৰ বিৰুদ্ধে ৰাজ্যৰ কল্যাণৰ স্বাৰ্থে এই অযোধ্যাৰ নৃপতি কিমান ভয়ংকৰ ৰূপ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ পৰিচয় দিবলৈ তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজনী প্ৰদৰ্শন নহয় প্ৰমাণ দিবলৈ মাত্ৰ কোৱা ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি তোমাৰ কেতিয়া ব্যাহত হ'ব সেয়া এই গ্ৰহপতিৰ নিজ স্বাধীনে সামান্য মানৱৰে ভীতি প্ৰদৰ্শনতে এই গ্ৰহপতি শনি কদাপিতো বিচলিত নহয় নিজ লক্ষ্যৰ পৰা যোৱা ৰাজা এই শনিৰ কুপ দৃষ্টিৰ পৰা আঁতৰি যোৱা যাৰ পূৰ্ণ দৃষ্টিতে স্বয়ং শিৱপুত্ৰৰো হৈছিল মুণ্ডপাতে তেনেহেনে এই শনিৰ আগতে সামান্য মানৱ হৈ বীৰত্বৰ পৰকাষ্ঠ নকৰা প্ৰদৰ্শনে যদ্যপি নাপাওঁ মই মোৰ প্ৰশ্নৰ সঠিক সমাধান প্ৰত্যাৱৰ্তন মোৰ অসম্ভৱ ৰাজনে এই শনিৰ উপদৃষ্টি তই জ্বলি পুৰি ভস্ম জ্বলি যায় পুৰি যায় সমস্ত শৰীৰ কোন ক'ত আছে ৰক্ষা কৰা সাৱধান গ্ৰহপতি গৰুৰ নন্দন জটায়ুৰ বৰ্তমানত অন্যায় কদাপিতো কৰিব নোৱাৰা উঠা দশৰথ শনিৰ পূৰ্ণ দৃষ্টিময় কৰিল গ্ৰহণ উঠা দশৰথ উঠা জাগা দশৰথ জাগা শনি দেৱতা এইবাৰ ৰক্ষা নাই তোৰ এই ৰজা দশৰথৰ পৰা ধন্য ৰাজন এই গ্ৰহপতি শনিয়ে তোমাকে কৰিলে পৰীক্ষা যাৰ পূৰ্ণ দৃষ্টিতে তলৈকতে সৃষ্টি হৈ ত্ৰাসৰি কপনি যাৰ এটি কটাক্ষতে জগতত সৃষ্টি হৈ প্ৰলয় দূৰ কৰি এনেহেন শনিৰ আগত তুমি সাহসেৰে হলা সন্মুখীন
ধন্য প্ৰশংসিছোঁ মই তোমাৰ বীৰত্ব। আদিত্যৰ পুত্ৰ মই গ্ৰহপতি শনি, আৰু তুমিও নিপতিবীৰ আদিত্য কুল। গ্ৰহপতি কোৱা ৰাজন, যি লাগে ল'ব পাৰা মনোমত বৰ। গ্ৰহপতি নালাগে মোক অন্য বৰ, মাত্ৰ ৰোহিণীৰ পৰা আপোনাৰ কুপদৃষ্টি ব্যাহত কৰক। বৃষ্টিপাত কৰোৱাক মোৰ অযোধ্যা ৰাজ্যত, সেয়ে হ'ব মোৰ বাবে মনোমত বৰ। সেয়ে হ'ব ৰাজন, এতিয়াই মই ৰোহিণীৰ পৰা মোৰ পুণ্য দৃষ্টি ব্যাহত কৰোঁ। যোৱা ৰাজন, আজিৰ পৰা মুষলধাৰে বৃষ্টিপাত হ'ব তোমাৰ ৰাজ্যত। গ্ৰহপতি ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। হে দেৱৰূপী পক্ষী, ত্ৰাণকৰ্তা তুমি, দিয়া তোমাৰ সত্যৰে পৰিচয়। সত্যবংশী মহামণি ৰজা দশৰথ, নাম মোৰ জটায়ু গৰুনন্দন, জ্যেষ্ঠ ভাই সম্পত্তি পক্ষীকুলৰ ৰজা, বিষ্ণু চিন্তি পক্ষী, আজ চিন্তা কৰি পক্ষীকুলৰ সকলোতে প্ৰজা। সেয়ে তেন্তে তুমি জটায়ু বিনতাৰ নাতি, বিষ্ণু বাহন ৰূপে তিনিও জগতত হাতীও ৰাখিছে তোমাৰ পিতৃয়ে। হে মোৰ ত্ৰাণকৰ্তা, বিপদৰ বন্ধু, আহা আমি দুয়ো চিৰদিনলৈ বন্ধুত্বৰ দোলৰে বান্ধো। অতিশয় আনন্দৰ কথা, আহা আমি কৰোঁ আলিঙ্গন।